আজি গাত লাগিছে যে মোৰ মানুহে এটা দাঁতু কাঢ়িছে গাত লাগিছে কাৰণে আজি আপোনালোকে আমাৰ মানুহক কাকত দিছে সেইটো নহ'ব নহয় এইখন সময় যদি আপোনালোকে ইয়াত থাকিব নোৱাৰে তেনেহ'লে যাওককে ৰাজস্থান যাওক তাত থাকক কিন্তু ইয়াত নহয় ইয়াত আপোনালোকে দাদাগিৰি নচলিব আপোনালোকৰ ল'ৰা যদি গাত লাগিছে পঠিয়াই দিয়ক ৰাজস্থান ইয়াত গাত নচলিব ইয়াত নহ'ব ইয়াত অসমীয়াগিৰি চলিবই 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 এতিয়াৰে পৰা ৰক্ষা নাই অনা অসমীয়াক বীৰ লাচিত সেনাই ঘৰত সোমাই সোমাই শিক্ষা দিছে আৰু ইহঁতক উচিত শিক্ষা দিয়াটো অতিকৈ দৰকাৰ শিক্ষাৰ লগতে ইহঁতক দুই এচাট দিয়াটো দৰকাৰ নহ'লে ইহঁতক বাৰে প্ৰতি ক্ষমা কৰি থাকিলে ইহঁতে বেছি চল পায় ইহঁতক গৰু পিটন দিব লাগে গৰু পিটন ইমান বেয়া ব্যৱহাৰ কৰিলে আপুনিও তেতিয়া সেইটো লোচনত আছে কিয় আপোনাৰ বয়সে উপলোৱা নাই নে আপোনালোকৰ কিবা গাত লাগিছে নেকি কথা পাতি আহিছে একো কৰিব নাই আহক বাহিৰত কথা পাতিম আহক আপুনি ওলাই কথা পাতিম আমি তেনেকুৱা নহয় আমি ডাঙৰ মানুহক সন্মান কৰিব জানো আহক কিয় পলাইছে যে কিয় আপোনালোকৰ গাত লাগিছে নেকি সন্মান কৰিব জানো আহক ওলাই আহক আমি তেনেকুৱা অভদ্ৰ নহয় ওলাই আহক আমি শিষ্টাচাৰ জানো ওলাই আহক